টাইমেটৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যেটো বিটিসিত প্ৰমোদ বৰুৰ নেতৃত্বত এফালে চৰকাৰ গঠন হৈছে কিন্তু এতিয়াও যেন অস্ত্ৰৰ জনজননী কমা নাই বিটিসিত কালি নিখাৰ ভাগত এটা চাঞ্চল্যকৰ ঘটনা সত্য হৈছে গুলি চালনাৰ দৰে এক ঘটনা সংঘটিত হৈছে তামুলপুৰত নিখা টোপনিৰ পৰা উঠাই গুলি চালনা কৰিছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে জনাইছো এই মুহূৰ্তৰ এটা চাঞ্চল্যকৰ খবৰ অস্ত্ৰমুক্ত বিটিসিত পুনৰ বন্দুকধাৰী লোকৰ সন্ত্ৰাস অব্যাহত আছে দুৰ্বৃত্তৰ গুলি চালনা খেতিয়কৰ ঘৰত বাক্সাৰ তামুলপুৰত সংঘটিত হৈছে এই ঘটনা নিখা মেকুৰীৰ পুখুৰীপাৰ গাঁৱত গুলি চালনা কৰিছে তিনিটাকৈ অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তই বাক্সাৰ তামুলপুৰত এই গুলি চালনাৰ ঘটনা সংঘটিত হয় নিখা মেকুৰীৰ পুখুৰীপাৰ গাঁৱত গুলি চালনা কৰিছে তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই মুখত কলা কাপোৰ বান্ধি আহিছে আৰু তাৰ পাছতে এগৰাকী কৃষকৰ ঘৰত প্ৰৱেশ কৰিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটো কৃষ্ণ দাস নামৰ লোকজনৰ ঘৰত লক্ষ্য কৰি গুলি চালনা কৰিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে পৰিয়ালৰ লোকক টোপনিৰ পৰা উঠাই ভয় ভাবুকি দিছিল দুৰ্বৃত্তই প্ৰতিটো শুৱনি কোঠাত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত স্থানীয় লোক হে প্ৰান্তত উপস্থিত হয় আৰু অৱশেষত গুলি ফুটাই পলায়ন কৰিছে দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে 9mm পিস্তলৰ গুলি দৃশ্যাংশ আহিছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুসিভ দৃশ্য এয়া দেখিবলৈ পোৱা গৈছে বিটিসিত কিন্তু এতিয়াও অস্ত্ৰৰ জনজননী কমা নাই বিটিসিত এফালে নতুন চৰকাৰ গঠন হৈছে প্ৰমোদ বৰুৰ নেতৃত্বত তেওঁ দাবী কৰি আহিছিল যে নতুন চৰকাৰ গঠন কৰাৰ লগে লগে যেন বিটিসিলৈ শান্তি ঘূৰি আহিব শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত এবাৰ নতুন চৰকাৰখন আসলতে প্ৰতিপন্ন হৈছে তেওঁলোকে এই দায়িত্ব কিমান গুৰুত্ব সহকাৰে আসলতে পালন কৰিছে আমি দেখুৱাই আছো তাৰ কিছু আসলতে দৃশ্যাংশ নতুন চৰকাৰ গঠন হোৱা মাত্ৰ কেইদিনমান হৈছে তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এয়া চাওক কালি নিখাৰ ভাগত কি এক ভয়ংকৰ ঘটনা সত্য হৈছে বিটিসিত তামুলপুৰবাসী এতিয়া সম্পূৰ্ণ নিৰাপত্তাহীনতা অনুভৱ কৰিছে অস্ত্ৰধাৰী দুৰ্বৃত্তই দৰে গুলি চালনা কৰিছিল এগৰাকী খেতিয়কক টাৰ্গেট কৰি লৈছিল দুৰ্বৃত্তৰ দলটোৱে তিনিজনীয়া আছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটো মুখত কলা কাপোৰ বান্ধি আহিছিল আৰু তাৰ পাছত অতৰ্কিতে প্ৰৱেশ কৰিছিল খেতিয়কগৰাকীৰ বাসগৃহত আৰু তাৰ পাছত ভয় ভাবুকি প্ৰদান কৰিছিল পৰিয়ালৰ লোকক আৰু পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰা স্থানীয় লোকসকল সেই প্ৰান্তত উপস্থিত হোৱাৰ পাছত দুৰ্বৃত্তৰ দলটোৱে গুলি ফুটাই সেই প্ৰান্তৰ পৰা আঁতৰি যায় তথাপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ আমি বিটিসিত দৃশ্য দৰ্শকসকলক দেখুৱাইছো বিটিসিত কিন্তু এতিয়াও যেন অশান্তি জৰ্জৰ হৈ আছে অস্ত্ৰৰ জনজননী কিন্তু এতিয়াও কমা নাই এফালে বিটিসিত নতুন চৰকাৰ এফালে গঠন হৈছে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে একাংশ দুষ্কৃতিকাৰীয়ে এতিয়াও যেন বিটিসিত অব্যাহত ৰাখিছে সন্ত্ৰাস জৰ্জৰ পৰিৱেশত আৰু ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ 9mm পিস্তলৰ গুলি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই মুহূৰ্তত কিছু ভাষ্য আছে আমাৰ হাতত আমি প্ৰথমে এই ভাষ্যসমূহ শুনাব বিচাৰিম তিনিটা মানুহ আহি পেলাই মোৰ ভনীয়েকে কৈছে মালিক ক'ত মালিকে কৈছে ঘৰত নাই কোৱাতে কৈছে আছে নেকি তবু নাই বুলি কোৱাতে সি দৰ্জা ঠেলি পেলাই সোমাই গ'ল সোমাই যাওঁতে মোক বিছনাত লগ পালা মই বিছনাৰ পৰা ফৰ কৰি উঠি গ'লোঁ উঠি যাওঁতে কৈছে আপোনাৰ ঘৰ নেকি মই কৈছোঁ অঁ পিছত ইয়াতে কোনে আছে দৰ্জাটো খুলিব দিয়ক পিছত মই দৰ্জাটো খুলি পেলাই এই ল'ৰাটো উঠি আহিল উঠি আহাতে পিছত কৈছে এইটো দৰ্জাটো খোল সেই তিনিটা মানুহে যেতিয়া কৈছে তেতিয়া মই ডাঙৰ ল'ৰাটোক মাতছোঁ মই বাৰান্দাত সৰু ল'ৰাটোক বহাই পেলাই মই তাহাঁতক কোনো চেষ্টা কৰি ওলাই পেলাই দৰ্জা ভাঙি পেলাই এই গাঁৱৰ মানুহ মাতছোঁ দেউতাৰ তাতে পিষ্টল ৰাখিছে খুলবা কওক পিছত দেউতাই মানে চিঞৰিছে অলপ মায়েও মানে চাইড কৰি দিছে বন্দুকটো পিছত দেউতাই ইফালে পলাইছে আৰু পলাওঁতে মই সিফালে আছোঁ মা ইফালে আছিল গুলিটো কৰিয়েই
মানে তিনিওটাৰ হাতত বন্দুক আছিল নে নহয়, দুটাৰ হাতত। এটাৰ লগত পিষ্টল আছিল, এটাৰ লগত ডাঙৰ আছিল, এটাৰ লগত নাছিল। যোনটো আমাৰ লগত কথা পাতিছে ইয়াৰ লগত নাছিল। চিনি পোৱা নাই, মুখত কিবা গামছা বান্ধা আছিল, 850 মান। পইচা পাতি দাবী কৰিছিল নেকি? পইচা পাতি কোৱা নাই, আলোচনা কৰিম বুলি কৈছে, কিন্তু আলোচনা হোৱাৰ আগতে মানে কি কোৱা নাই, মই মানে ফ্ৰেণ্ডসকলক কোৱাৰ খেতিয়কগৰাকীৰ ভাষ্য, পৰিয়ালবৰ্গৰ ভাষ্য, আচলতে কালি নিশা কি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সকলোখিনি কথা তেওঁলোকে বিৱৰি কৈছে। যিহেতু এগৰাকী খেতিয়কক টাৰ্গেট কৰি লৈছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে। মুখত কলা কাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তৰ দলটো আৰু তাৰ পাছত কৃষ্ণদাসৰ বাসগৃহত প্ৰৱেশ কৰিছিল। ভয় ভাবুকি প্ৰদান কৰিছিল পৰিয়ালৰ লোকসকলক। প্ৰথমতে এজন ব্যক্তি খিৰিকী ভাঙি পলাই গৈ চিঞৰ বাখৰ কৰা দুৰ্বৃত্তৰ দলে গুলী ফুটাই সেই প্ৰান্তৰ পৰা আঁতৰি যায় আৰু ঘৰটোৰ ভিতৰৰ পৰা 9mm পিষ্টলৰ গুলী ইতিমধ্যে আৰক্ষীয়ে আজি পুৱাৰ ভাগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাই এতিয়া সমগ্ৰ বিটিচিতে এতিয়া যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। যি সময়ত বিটিচিত নতুন চৰকাৰ গঠন হৈছে প্ৰমোদ বড়োৰ নেতৃত্বত, যোৱা কিছুদিন পূৰ্বে কেইদিনমান পূৰ্বে আমি আচলতে এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। গোলাপ ফুল আচলতে কাৰ্যালয় ৰোৱাৰ কথা উল্লেখ কৰিছিল। পৰিস্থিতি গঢ় দিবলৈ বিচাৰিছে প্ৰমোদ বড়োৱে। এইবাৰ বিটিচিত শান্তি প্ৰতিষ্ঠা ঘূৰাই অনাৰ কথা উল্লেখ কৰিছে, কিন্তু এয়া এখন বিপৰীত ছবি আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ। প্ৰমোদ বড়োৰ চৰকাৰ গঠন হোৱাৰ পাছত এতিয়াও কিন্তু বিটিচিত কমা নাই অস্ত্ৰৰ জনজননী। দেখুৱাই আছোঁ সেই দৃশ্যাংশসমূহ। আতংক জৰ্জৰ এটা পৰিৱেশ, সন্ত্ৰাস জৰ্জৰ এটা পৰিৱেশ। তামোলপুৰৰ দৃশ্যাংশ এয়া। এগৰাকী কৃষকক কিয় টাৰ্গেট কৰি লৈছিল দুৰ্বৃত্তৰ দলে? নানা ধৰণৰ প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। আমি স্থানীয় সংবাদদাতাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছোঁ। এই মুহূৰ্তত যদি সম্ভৱ হয় আমি কথা পাতিব বিচাৰিম আমাৰ স্থানীয় সংবাদদাতা তামোলপুৰৰ অভিজিত তালুকদাৰ। অভিজিত, আপোনাক স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত আপুনি যি বাতৰি আচলতে সংগ্ৰহ কৰিছিল, যি ঘটনাই সৰ্বত্ৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, এফালে প্ৰমোদ বড়ো, আনফালে হাগ্ৰামা মহিলাৰী, দুয়োজনৰ মাজত বাকযুদ্ধ অব্যাহত আছে। এফালে বিটিচিত শান্তি প্ৰতিষ্ঠাৰ কথা কৈ থকা হৈছে প্ৰমোদ বড়োৰ নেতৃত্বত, কিন্তু তেনে সময়ত অস্ত্ৰৰ জনজননী কিন্তু এতিয়াও কমা নাই বিটিচিত। সন্ত্ৰাস জৰ্জৰ এটা পৰিৱেশ। কালি যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ পাছত আৰক্ষীৰ তদন্ত কি পৰ্যায়ত আৰু কেনেকৈ আচলতে এই ঘটনা সংঘটিত হ'বলৈ পালে, বৰ্তমান স্থানীয় লোকৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? তালুকদাৰ। হয় মুন্নি, যোৱা নিশা তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীঘাটা আৰক্ষী চকীৰ অধীনৰ মেজগুৰি গাঁৱৰ কৃষ্ণ দাস নামৰ খেতিয়কগৰাকীৰ বাসগৃহত এটা তিনিজনীয়া দুৰ্বৃত্তৰ অস্ত্ৰধাৰী এটি দুৰ্বৃত্তৰ দলে ঘৰত প্ৰৱেশ কৰি তেওঁলোকৰ ঘৰৰ প্ৰথমতে পৰিয়ালক ভয় ভাবুকি দিয়ে, তাৰে পিছত বিচনাৰ পৰা উঠিয়াই তেওঁলোকক ভয় ভাবুকি দিয়ে আৰু এজন সদস্যই তেওঁলোকৰ খিৰিকী পাৰ হৈ ওচৰ চুবুৰীয়া খবৰ দিয়ে। খবৰ দিয়াত তেওঁলোকৰ গাঁওখনৰ মানুহ আহে। অহাত অস্ত্ৰধাৰী সেই যুৱকৰ তিনিটা দলে তাত গুলী ফুটুৱাই 9mm পিষ্টলেৰে গুলী ফুটুৱাই সেই স্থানৰ পৰা পলায়ন কৰে। আৰু সেই খবৰ পোৱাৰ পিছতে তামোলপুৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈছিল। তামোলপুৰ আৰক্ষী আৰক্ষী বিষয়া মনোৰঞ্জন মেধি, কুমাৰীঘাটা আৰক্ষী চকীৰ IC নীলৱজ্যোতি নাথ হওক বহু আৰক্ষী বিষয়া উপস্থিত হৈছিল, কিন্তু তাৰপিছত সেই স্থানত 9mm পিষ্টলৰ অৱশিষ্ট গুলীহে উদ্ধাৰ কৰিব পাৰিছে। কিন্তু দুৰ্বৃত্তৰ দলটোৱে নিশা সেই স্থানত গুলী ফুটুৱাই সেই স্থানৰ পৰা পলায়ন কৰে। হয় অভিজিত তালুকদাৰ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া যথেষ্ট জোৰদাৰ গতিত চলি আছে, কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যেটো নিশাৰ ভাগত আচলতে এই ঘটনা সংঘটিত হৈছিল, বিটিচিত কিন্তু এতিয়াও আতংক জৰ্জৰ পৰিৱেশ অব্যাহত আছে। স্থানীয় লোকসকলৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? এফালে বিটিচিত নতুন চৰকাৰ গঠন হৈছে, সমান্তৰালকৈ কিন্তু এতিয়াও যেন সন্ত্ৰাস আতংক কমা নাই। বৰ্তমান স্থানীয় লোকসকলৰ প্ৰতিক্ৰিয়া আপুনি জানিব পাৰিছে নেকি? আমি যেমান সময় নিশাই আমি সেই বাতৰি সংগ্ৰহ কৰিছিলোঁ, নিশাই তেওঁলোকে প্ৰতিক্ৰিয়া কৰিছে যে বিটিচিত সদায় কৈ থাকে যে বিটিচিত অস্ত্ৰমুক্ত হৈছে, বিটিচিত অস্ত্ৰ নাই, বিটিচিত অস্ত্ৰৰ জনজনী কমিছে। সেই হাগ্ৰামা মহিলাৰে সেয়া নিৰ্বাচনৰ আগতে কৈছিল, তাতে প্ৰমোদ বড়োৱে কৈছে বিটিচিত নিৰ্বাচনৰ অস্ত্ৰৰ জনজনী নাই। কিন্তু তাৰ মুহূৰ্তত যোৱা নিশা যি ঘটনা সংঘটিত হৈছে মেজগুৰিত এজন খেতিয়কক টাৰ্গেট কৰি গুলী চালনাৰ ঘটনা সংঘটিছে, ইয়াৰ কিন্তু এক তাৎপৰ্যৰ বিষয়। হয়, এই ঘটনাৰ আঁৰত কোন জড়িত থাকিব পাৰে, এই সন্দৰ্ভত কিবা সন্দেহ প্ৰকাশ কৰিছে নেকি আৰক্ষীয়ে? অভিজিত। আৰক্ষীয়ে ইতিমধ্যে সেই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰু নিশাই কালিও সেই অনুসন্ধান কৰিছে, কিন্তু কোনে সেই ঘটনা সংঘটিত কৰিলে এই মুহূৰ্তত কিন্তু স্পষ্ট হোৱা নাই।
হয় ধন্যবাদ জনাইছো এই মুহূৰ্তত আৰু দৃশ্যাংশ দেখুৱাই আছো ইয়াৰ প্ৰত্যক্ষ কৰিছে দুটা দৃশ্য ঘৰখনৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাই আছো সোঁফালৰ স্ক্ৰীনত আৰু বাওঁফালৰ স্ক্ৰীনত ইয়াৰ প্ৰত্যক্ষ কৰিছে 9mm পিস্তলৰ গুলি উদ্ধাৰ কৰা হৈছে আৰু যি ঘটনা এতিয়া সমগ্ৰ বিটিচিতে চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিওবা আৰক্ষীৰ তদন্ত যথেষ্ট জোৰদাৰ গতিত চলি আছে এই ঘটনাৰ আঁৰত প্ৰকৃততে কোন জড়িত আছে সেই সন্দৰ্ভত কোনো ধৰণৰ আচলতে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই এই মুহূৰ্তলৈকে কোনো এটা দুৰ্বৃত্তক এই মুহূৰ্তলৈকে আটক কৰাত যেন ব্যৰ্থ হৈছে আৰক্ষী আৰু দৃশ্যাংশ দেখুৱাই আছো ইয়াৰ নিশাৰ ভাগত এগৰাকী খেতিয়কক টাৰ্গেট কৰি লৈছিল দুৰ্বৃত্তৰ দলে তিনিজনীয়া এটা দুৰ্বৃত্তৰ দল আহিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে অতৰ্কিতে প্ৰৱেশ কৰিছিল এগৰাকী খেতিয়কৰ বাসগৃহত আৰু তাৰ পাছত ভয় ভাবুকি প্ৰদান কৰিছিল খেতিয়কগৰাকীয়ে কথমপি খিৰিকী ভাঙি প্ৰৱেশ কৰিছিল বাহিৰলৈ আৰু তাৰ পাছত তেওঁ চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ লোক সেই প্ৰান্তত উপস্থিত হৈছিল আৰু লগে লগে গুলী ফুটাই দুৰ্বৃত্তৰ দলটোৱে সেই প্ৰান্তৰ পৰা আঁতৰি যাবলৈ চেষ্টা চলাইছিল যি ঘটনা এতিয়া সমগ্ৰ তামোলপুৰতে যথেষ্ট চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কৈছে ঘৰত নাই কোৱাতে কৈছে আছে নেকি তবু নাই বুলি কোৱাতে সি দৰ্জা ঠেলি পেলাই সোমাই গ'ল সোমাই যাওঁতে মোক বিচনাত লগ পালা মই বিচনাৰ পৰা ফৰ কৰি উঠি গ'লোঁ উঠি যাওঁতে কৈছে আপোনাৰ ঘৰ নেকি মই কৈছোঁ অঁ পিছত ইয়াতে কোনে আছে দৰ্জাটো খুলিব দিয়ক পিছত মই দৰ্জাটো খুলিলোঁ খুলি পেলাই এই ল'ৰাটো উঠি আহিল উঠি আহাতে পিছত কৈছে এইটো দৰ্জাটো খোল সেই তিনিটা মানুহে যেতিয়া কৈছে তেতিয়া মই ডাঙৰ ল'ৰাটোক মাতিছোঁ মই বাৰান্দাত সৰু ল'ৰাটোক বহাইছে বহাই পেলাই মই তাহাঁতক কোনো চেষ্টা কৰি ওলাই পেলাই দৰ্জা ভাঙি পেলাই এই গাঁৱৰ মানুহ মাতিছোঁ দেউতাৰ তাতে ইয়াতে পিষ্টল ৰাখিছে খুলবা পিছত মোক ইয়াতে এই সৰু ল'ৰাটোকে ইয়াতে বহাইছে মই কৈছোঁ মাইকীটো অলপ